হেল্ল' গাইজ, আজি আপোনালোকক মই বিশাখাপট্টনমৰ এখন ডাঙৰ মাছৰ বজাৰ দেখুৱাম। হয়তো বহুতে দেখিছে আৰু বহুতে নাই দেখা, সেয়ে ভাবিলোঁ আপোনালোকক দেখুৱাওঁ। মই দেখা নাই, এইবাৰ প্ৰথম দেখিছোঁ। এয়া দেখিছে মাছ কিদৰে শুকুৱাই ৰাখিছে, আৰু সেইবোৰ যে দেখিছে সেইবোৰ মাছ ধৰি অনা নাও হয়। ডাঙৰ সৰু কিমান যে নাও আছে তাত। আৰু এইবোৰ চাওকচোন বাৰু, ৰাস্তাৰ কাষে কাষে এনেদৰে শুকুৱাই ৰাখিছে। অহা যোৱা মানুহবোৰ যে যদি কোনোবাই লৈও যায় জেপত সোমোৱাই, গমেই নাপাব কোনেও। আৰু এয়া চাওক, বেলচাৰ সৈতে কিদৰে যে ৰাখি থৈছে, দেখিয়ে আচৰিত লাগে। মই যে এবাৰ প্ৰথম দেখিছোঁ। চাওকচোন বাৰু কিমান যে দমাই থৈছে এইবোৰ পৰা। আৰু ঢেৰ আছে, মানে গোটেই ৰাস্তাটোতে আছে। আৰু এয়া চাওকচোন বাৰু, ঠেলাত চাইকেলত কেনেকৈ যে লৈ গৈছে। আৰু ইয়াত বেছি সংখ্যক মহিলাই আছে যিয়ে মাছ বিক্ৰী কৰি আছে। এইবোৰ চব ভাগে ভাগে থৈ দিছে। আমি পিছে লোৱা নাই, মাত্ৰ চাবলৈহে গৈছিলোঁ। আৰু এয়া ডাঙৰ সৰু কিমান যে মাছ আছে। জেগাডোখৰো যে গোটেই অৱস্থা নাই, আৰু হ'বও দিয়কচোন বাৰু, পানীয়ে চানীয়ে থৈছে। এয়া হৈছে অক্টোপাছ। এইযোৰ পিছে মই কি চিনি নাপাওঁ। আৰু কেঁকুৰা দেখিছেনে বাৰু, কিমান ডাঙৰ ডাঙৰ কেঁকুৰা এইবোৰ। এয়া মানে যেনিয়ে চাব আপুনি তাতেই দেখিব। আৰু